কথা যে আমাৰ ৰাজ্য চৰকাৰখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এতিয়া হাতীও বিক্ৰী কৰিব লগা হ'ল। আমি দেখিছোঁ সেইদিনাখন 20টা হাতী গুজৰাটলৈ লৈ গৈছে জামনগৰত, আৰু আজি হাতী লৈ গৈছে, দুদিন পিছত গড় লৈ যাব, তাৰপিছত লাহে লাহে আমাৰ সোণালী বান্দৰকেইটাও লৈ যাব। চাওক, আমি যদি প্ৰকৃত অৰ্থত নেচাৰেলি কথাটো চিন্তা কৰোঁ, তেতিয়াহ'লে এটা হাতী যেতিয়া আমাৰ অসম বা অৰুণাচলত থাকে, কৈছে যে কিছুমানে অৰুণাচলৰ পৰা লৈ গৈছে, কিছুমানে কৈছে অসমৰ পৰা লৈ গৈছে। আমাৰ অসম আৰু অৰুণাচলৰ সীমান্ত যিটো, তাত যিটো ক্লাইমেট, তাৰ যিটো পৰিৱেশ ক্লাইমেট, সেই ক্লাইমেটটো আপোনাৰ গুজৰাটত নাপাব। কাৰণ আমাৰ ইয়াত ধুনীয়াকৈ গৰমৰ দিনত গৰম, ঠাণ্ডাৰ দিনত ঠাণ্ডা, কিন্তু গুজৰাটত হৈছে শুকান, তাত মৰুভূমি টাইপৰ। গতিকে ই ছাৰ্ভাইভ কৰাৰ কাৰণে খুব অসুবিধা পাব, আৰু এয়া প্ৰকৃতিৰ কাৰণে খুব হাতীটোৰ কাৰণে কষ্টকৰ হ'ব। কাৰোবাক ধনী কৰাৰ কাৰণে, কাৰোবাক তেল মালিচ কৰাৰ কাৰণে, কাৰোবাৰ পৰা আশীৰ্বাদ লোৱাৰ কাৰণে, আমাৰ ধৰি লওক গুজৰাটৰ প্ৰধানমন্ত্ৰী আৰু গুজৰাটৰ গৃহমন্ত্ৰী, তেখেতসকলৰ তেল মালিচ কৰিবৰ কাৰণেতো এইবিলাক পঠাই আছে বিভিন্ন জীৱ জন্তু। সেই কৰাৰ কাৰণে আমাৰ প্ৰকৃতিক ধ্বংস কৰি, অৰ্থাৎ প্ৰকৃতিক অত্যাচাৰ কৰাৰ কোনো কাৰণ নাথাকে। আজি আমাৰ ইয়াতে, আজি আমি নিজে গম পাওঁ, আমি যেতিয়া ইয়াতে থাকোঁ, অসমৰ পৰা তৎক্ষণাত দিল্লীত গ'লে আমাৰ অৱস্থা কি হয়। কিন্তু হাতীয়েতো ক'ব নোৱাৰিব, হাতীয়ে জানো ক'ব পাৰিব যে হয় মই ইয়াত থাকিব নোৱাৰোঁ, ইয়াত বৰ গৰম, ইয়াত শুকান। গতিকে এই অনুভৱটো আমি চিন্তা কৰিবৰ হ'ল। আৰু এটা কথা যে আজি যিটো দেখিছোঁ, হাতীবিলাক লৈ গৈছে, দুদিন পিছত গড় লৈ যাব, তাৰপিছত সোণালী বান্দৰ লৈ যাব। আৰু এই যে চৰকাৰবিলাক চেঞ্জ হৈ আছে, যে কংগ্ৰেছৰ দিনত হয়তো নিয়া নাছিল, বিজেপিৰ দিনত লৈ গ'ল, আমাৰ এনেকুৱা অৱস্থাত হৈছে যে একদম শেষ অৱস্থা। যেতিয়া আমাৰ একদম অৱস্থা বেয়া হয়, ধৰি লওক মোৰ এখন ঘৰ আছে, মই ঘৰৰ মুৰব্বী, মই ফাৰ্ষ্টতে 2-এটা বেংকৰ পৰা লোন ল'ম, তাৰপিছত ওচৰৰ পাজৰৰ ধৰি লওক অলপ অলাগতিয়াল 2-1 বিঘা মাটি বিক্ৰী কৰিম। যেতিয়া একেবাৰে অৱস্থা বেয়া হ'ব, তেতিয়াহ'লে মোৰ মৰমৰ কুকুৰটোও বিক্ৰী কৰিম। পৰ্যায় পাইছে এনেকুৱা। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু অসম চৰকাৰৰ পৰ্যায়টো হৈছে কি, যে উপায় নাই। এখন ঘৰত যেতিয়া উপায় নাই, যে আমাৰ ঘৰখন নচলা হৈছে, কুকুৰটো বিক্ৰী কৰি হ'লেও আমাৰ ঘৰখন চলাব লাগে। মৰমৰ বস্তু এখন পৰিয়ালৰ আটাইতকৈ হৈছে এটা কুকুৰ, আৰু কুকুৰটোক যেতিয়া বিক্ৰী কৰিব লগা হয়, কেনেকুৱা পৰ্যায়ত যাব পাৰে এই চৰকাৰখন। অৰ্থাৎ ৰাজনৈতিক, অৰ্থাৎ আপোনাৰ আৰ্থিকভাৱে একদম অৱস্থা বেয়া, ৰাজকোষত ধন নাই, আৰু যি ইচ্ছা যেনেকৈ হওক তেনেকৈ হওক, কোনো ৰকম জৰা টাপুলি দি চৰকাৰখন চলাই আছে। গতিকে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ পৰা হাতী যোৱা নাই। এই নেক্সট দ্বিতীয়বাৰ যদি আৰু কোনোবা আহে এনেকৈ নিবলৈ, তেতিয়াহ'লে আমি ৰাজপথত ওলাম, আৰু ৰাজপথত ওলাই এটাও জীৱ জন্তু আমি নিব নিদিওঁ।